Hello students, ইতিমধ্যে আমাৰ টেষ্ট এক্সামসমূহ শেষ হৈছে আমাৰ ক্লাছ 10 হওক বা 12 হওক এটা টেষ্ট এক্সাম যোৱাৰ পিছতে সাধাৰণতে মানে ষ্টুডেন্টৰ তিনটা টাইপ হৈ যায় তিনটা টাইপৰ ষ্টুডেন্ট আমি দেখা পাওঁ ফাৰ্স্ট টাইপখিনি আমি ডিসকাস কৰিম তোমালোকে কোনটো টাইপত পঢ়া কমেন্ট বক্সত জনাবা তো ফাৰ্স্ট টাইপটো এনেকুৱা হয় যে যেতিয়া দেখে যে তেওঁলোকৰ প্ৰিফাইনেল এক্সামটো বহুত ভাল হৈছে তেওঁলোকৰ বিচৰাতকৈ বহুত ভাল পাৰ্চেন্টেজ এটা আহিছে তেতিয়া বহুত ছাত্ৰ-ছাত্ৰী কি হয় ওভাৰ কনফিডেন্সত আহি যায় হেডৰ টাইপ ওভাৰ কনফিডেন্সৰ নেক্সট টাইপটো আছে কি বহুতৰ কি হয় প্ৰিফাইনেল এক্সামত তেওঁলোকৰ ভবাতকৈ বহুত কম নম্বৰ আহে আৰু তেওঁলোকে কি হয় তেওঁলোকৰ নিজৰ কনফিডেন্সটো হেৰাই দিয়ে তেওঁলোকৰ কনফিডেন্স একেবাৰে নাইকিয়া হৈ যায় ডাউন হৈ যায় তেওঁলোকৰ চিন্তাত পৰি যায় যে মই পাছ কৰিম নে ফেইল কৰিম নেক্সট আৰু এটা টাইপ আছে হেতু মাজৰ টাইপ তেওঁলোকৰ কি হয় তেওঁলোকে ৰিজাল্ট ঠিকে কৰে তেওঁলোকৰ প্ৰিফাইনেল এজ এক্সপেক্টেড থাকে তেওঁলোকৰ মাৰ্কস বিলাক তেওঁলোকে গম পায় যে ইমান পাম আৰু তেওঁলোকৰ নিজৰ কনফিডেন্স নেহাৰাই ওভাৰ কনফিডেন্সও নহয় একদম ধুনিয়াকে পৰীক্ষাত তেওঁলোকৰ কনসিস্টেন্সি তেওঁলোকে বজাই ৰাখে আৰু তেওঁলোকে এটা ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হয় এতিয়া ফাৰ্স্ট টাইপটো কথা ডিসকাস কৰিব ওলাইছো যে ফাৰ্স্ট টাইপৰ ষ্টুডেন্টে কি কৰে যেতিয়া তেওঁলোকৰ ওভাৰ কনফিডেন্স হৈ যায় তেতিয়া এই ওভাৰ কনফিডেন্সৰ বলতে তেওঁলোকে কি কৰে পঢ়া শুনা বাদ দি দিয়ে বহুতে ভাবে যে মোৰ এতিয়াটো বহুত নম্বৰ আহি গল মোৰ ভাবাতকে বহুত ভাল নম্বৰ আহিছে তো মই কি কৰি এটা নপঢ়িলেও চলিব আৰু পৰীক্ষাৰ আগে পঢ়িম এতিয়া জাস্ট মই জানি ওপৰৰ পৰা চাই যাও পৰীক্ষাৰ আগত ভালকে পঢ়িম তেনেকুৱা এটা ধৰণৰ ছাত্ৰ-ছাত্ৰী আছে তো এতিয়া তেওঁলোকৰ কি প্ৰবলেম হ'ব তাত পিছত গৈ পেলাই যে তেওঁলোকে এই কেইদিন যে গ্যাপ পৰি যাব পঢ়া শুনা তেওঁলোকে এই কেইদিন গ্যাপ পৰি যোৱাৰ ফলত তেওঁলোকৰ কি হ'ব তেওঁলোকে ভাবিব যে মই পৰীক্ষাৰ আগত এসপ্তাহ আগত ভালকে পঢ়ি দিম বা পৰীক্ষাৰ আগত মানে পৰীক্ষা কেইটাৰ আগত মই ভালকে চাই দিম হৈ যাব এই যে গ্যাপটো থাকিব ন সেই গ্যাপটোতে কি হ'ব তেওঁলোকৰ বহুত এটা ডাঙৰ লছ হৈ যাব লছ মানে কেনেকুৱা যে তেওঁলোকে এইকেইদিন নপঢ়াৰ কাৰণে তেওঁলোকৰ যোনখিনি কনসিস্টেন্সি আছিল তেওঁলোকৰ পঢ়াৰ হেতু নাইকিয়া হোৱাৰ ফলত তেওঁলোকৰ যোনটো পাৰফৰ্ম কৰিব পাৰিছে ইতিমধ্যে প্ৰিফাইনেল এক্সামত হেতু তেওঁলোকে কিন্তু ফাইনেলত নোৱাৰে তো গতিকে এটা এডভাইস কৰিম তেওঁলোকৰ যিসকলে ওভাৰ কনফিডেন্স ফিল কৰি আছে যে মই এবাৰ মানে হৈ যাব মোৰ অলৰেডি মোৰ বহুত পাৰ্চেন্টেজ ভালে আছে গতিকে মোৰ মেট্ৰিকটো পাৰিম গতিকে ওভাৰ কনফিডেন্স নহব কনফিডেন্স থকাটো ভাল কথা যে মোৰ কনফিডেন্স আছে যে মই পাৰিম ঠিক আছে কিন্তু মই এটা নপঢ়ো মই পঢ়াই এতিয়া এদিন মানে লাহে মানে ঢিলা দিলো মই পৰীক্ষাৰ আগত এসপ্তাহ আগত ভালকে পঢ়ি দিম হৈ যাব তো সেইটো কনফিডেন্সত নাথাকিবা তো সদায় কনসিস্টেন্সি আমি বজাই ৰাখিব লাগিব আমি যোনখিনি পঢ়ি আছো সেইখিনি আমি পঢ়ি হলেও আমি এবাৰও পঢ়াত আপত্তি নাই আমি চাম তাৰ পৰা আমি কোৱেশ্চনখিনি চাম বেলেগ কিবা কোৱেশ্চন হ'ব পাৰে নেকি চ্যাপ্টাৰটো আৰু অলপ ভালকে পঢ়িম যেহেতু এবাৰ বহুত মানে ধৰা ইনসাইড কোৱেশ্চন আহিব গতিকে তাৰ পৰা কি ইনসাইড কোৱেশ্চন আহিব পাৰে তো আৰু আমি কি কৰিম আৰু আমি মন্থন কৰিম সমুদ্ৰ মন্থন কৰিব লাগিব মানে সেই চ্যাপ্টাৰ বিলাকৰ সমুদ্ৰ মন্থন যেনেকৈ কৰিছিল সমুদ্ৰৰ পৰা বিভিন্ন যে আমাৰ বিষ ওলাইছিল অমৃত ওলাইছিল ঠিক তেনেদৰে আমি সেই চ্যাপ্টাৰখিনি পঢ়ি আমি সেই মন্থন কৰিব লাগিব তেতিয়া আমি ভাল ৰিজাল্ট কৰিব পাৰিম এতিয়া ইছু যিসকলে একেবাৰে কনফিডেন্স হেৰাই পেলাইছে বহুতে ভাবিছিল যে আমাৰ প্ৰিফাইনেল এক্সামত আমি এটা ভাল ৰিজাল্ট কৰিম কিন্তু তেওঁলোকৰ ভাবা মতে তেওঁলোকৰ হয়তো পঢ়া হোৱা নাই তো তেওঁলোকৰ ভাবা মতে ৰিজাল্টটো কৰিব পৰা নাই তেওঁলোকে নিজৰ কনফিডেন্স হেৰাই পেলাইছে তেওঁলোকে হয়তো এক্সপেক্ট কৰিছিল যে মই প্ৰিফাইনেলত 60% আনিম কিন্তু তেওঁলোকৰ হয়তো এটা 45 বা 50 তেনেকুৱা আহি আছে জাস্ট এক্সাম্পল দিছো আৰু হয়তো বেলেগ হ'ব পাৰে তো তেওঁলোকৰ প্ৰবলেমটো কি হ'ব তেওঁলোকে যেতিয়া কনফিডেন্স হেৰাই দিব তেওঁলোকৰ পঢ়িব মন নাযাব তেতিয়া তেওঁলোকে পঢ়িবলৈ বাদ দি দিব বলে ইমান পঢ়ি পেলাই দেখোন মোৰ পাৰ্চেন্টেজটো গেইন হোৱা নাই তো সেইটো বস্তু যদি তেওঁলোকে লৈ তেওঁলোকৰ কনফিডেন্স যদি হেৰাই দিয়ে তেতিয়া কিন্তু পৰীক্ষাটো আমি প্ৰভাৱটো দেখা পাম গতিকে মই তোমালোকক এটা বস্তুই কম যে কনফিডেন্সটো হেৰাই নিদিবা হয়তো প্ৰিফাইনেল কিবা এটা কাৰণে বেয়া হৈছে কিন্তু এটা ট্ৰাই কৰিব লাগিব যে আমি কি কৰিব পাৰো কিদৰে ফাইনেলৰ কাৰণে পঢ়িম ক'ত মিস্টেক কৰিলো আমাৰ প্ৰিফাইনেল এক্সাম বেয়া হোৱাৰ মেইন ৰিজনটো কি সেইটো আমি উলিয়াব লাগিব পাৰিলে তোমালোকৰ কপিখিনি তোমালোকৰ যদি কপি দিয়া নাই গৈ পেলাই তোমালোকে নিজৰ মানে স্কুল টিচাৰৰ লগত ডিসকাস কৰিব পাৰা পাৰ্টিকুলাৰ সাবজেক্টটো ধৰা এটা তোমালোকে ইংলিশ সাবজেক্টটো বেয়া হৈছে ইংলিশ সাবজেক্টটো কিহৰ কাৰণে বেয়া হ'ল তুমি পাৰ্টিকুলাৰ স্যাৰ বা মেমজনক তোমালোকে সুধিব পাৰা যে মোৰ এটো কি ভুল আছিল মোৰ এনসাৰ ৰাইটিংত কিবা খেলিমেলি আছিল নেকি বা মোৰ লিখাতে কিবা খেলিমেলি হৈছে নেকি তো সেইখিনি তোমালোকে যদি এবাৰ ভালকে বহি পেলাই ডিসকাস কৰা টিচাৰৰ লগত মই ভাবো যে তোমালোকৰ সেইখিনি যোনটো সলিউশন তেওঁলোকে এটা ভাল সলিউশন এটা দিব তোমালোকক যে এইখিনি ভুল হৈছিল এইখিনি কি কৰিব নালাগে বা তোমালোকে নিজেও যদি জানা বস্তুখিনি যে মোৰ এইখিনি ভুল হৈছে তো সেইখিনি বস্তু শুধৰাব ট্ৰাই কৰা এই এমাহত এইখিনি ট্ৰাই কৰা চাবা তোমালোকে এটা ভাল ৰিজাল্ট কৰিব পাৰিবা
নিজৰ ভুলখিনি আমি যেতিয়া শুধৰাই ল'ম তেতিয়া আমাৰ ভাল ৰিজাল্ট হ'ব, নিশ্চয় ভাল হ'ব। কিন্তু আমি যদি কনফিডেন্সে হেৰাই পেলাওঁ, আমি যদি নহ'ব বুলি ভাবোঁ, আৰু বহুতে আছে যে মই ইমান দিন নপঢ়িলোৱে গতিকে এবাৰ ফেইল কৰিমেই নেকি মই, তেনেকুৱা এটা ভয় লাগি আছে, পাছ কৰিম নে নকৰিম। বহুতে কমেণ্ট দি আছে যে ছাৰ আমাৰ কমন লাগে, নহ'লে আমি ফেইল কৰিম, তেনেকুৱা বহুত কমেণ্ট দি আছে। কমনৰ পিছত নদৌৰি তোমালোকে কি কৰা, চেপ্টাৰখিনি ভালদৰে পঢ়া, ভালদৰে পঢ়ি তোমালোকে যদি পৰীক্ষাত এপিয়াৰ হ'ব পাৰা তেন্তে নিশ্চিতভাৱে তোমালোকৰ ভাল ৰিজাল্ট হ'ব। এতিয়া আহিছোঁ থাৰ্ড টাইপলৈ। থাৰ্ড টাইপৰ ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকে কেতিয়াও কনফিডেন্স নেহেৰায়। তেওঁলোকৰ যদিও প্ৰি ফাইনেল এক্সামত অলপ বেয়াও হৈছে, তেওঁলোকে কি ভাবিব যে আমি কিদৰে পাৰ্চেণ্টেজটো গেইন কৰিব পাৰোঁ। তেওঁলোকে সদায় কনফিডেণ্ট থাকিব তেওঁলোকৰ এক্সামৰ প্ৰতি, আৰু তেওঁলোকৰ ফ'কাছ থাকিব তেওঁলোকৰ যোনটো টাৰ্গেট আছে সেইটোৰ প্ৰতি। তেওঁলোকক কোনো বাহিৰা বস্তুৱে, তেওঁলোকক কোনো বাহিৰা কথাই তেওঁলোকৰ প্ৰভাৱ পেলাব নোৱাৰে, আৰু তেনেকুৱা ছাত্ৰ ছাত্ৰী হয় টপাৰ। টপাৰসকলক তোমালোকে চাবা, তেওঁলোকৰ এইকেইদিন, এই একমাহ তেওঁলোকক কোনেও কিন্তু এতিয়া আমাৰ বিহু হওক, পূজা হওক বা যিকোনো বস্তু তেওঁলোকে ঘৰৰ পৰা নোলায়, বিয়া খাবলৈও তেওঁলোকে নাযায়। তো তেওঁলোকে সদায় ফ'কাছড, তেওঁলোকৰ নিজৰ লক্ষ্যৰ প্ৰতি তেওঁলোকে ফ'কাছড, আৰু সেইকাৰণে তেওঁলোকে টপ কৰিব পাৰে বা এটা ভাল ৰিজাল্ট কৰিবলৈ তেওঁলোকে সক্ষম হয়। তো এই তিনিটা টাইপৰ কথা ক'লোঁ। তো তিনিটা টাইপৰ যিসকল ছাত্ৰ ছাত্ৰী আছা, এটাটো টাইপত ভালেই আছে, থাৰ্ড টাইপটো যদি আমি ডিছকাছ কৰিলোঁ যে তেওঁলোকে সদায় কনফিডেণ্ট থাকে, তো কনফিডেণ্টটো সদায় বজাই ৰাখিবা যিসকল ছাত্ৰ ছাত্ৰী এইটো টাইপৰ চাই আছা তোমালোকে। আৰু বাকী দুটা টাইপৰ যোনটো ক'লোঁ, অভাৰ কনফিডেন্স সকলেও অকণমান তোমালোকে চোৱা যে অভাৰ কনফিডেন্সটো কমাই জাষ্ট ফ'কাছ কৰা নিজৰ টাৰ্গেটৰ প্ৰতি। আৰু লগতে যিসকল কনফিডেন্স হেৰাই পেলাইছা তেওঁলোকক মই এডভাইচ কৰিম তোমালোকে কনফিডেন্স নেহেৰাই কিদৰে ভাল ৰিজাল্ট কৰিব পাৰা সেইটো ট্ৰাই কৰা। তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত। আৰু ইতিমধ্যে আমাৰ তৰফৰ পৰা ইংলিছৰ 25টা ডিষ্ট্ৰিক্টৰ MCQ ছল্ভ কৰি এখন ই বুক প্ৰস্তুত কৰা হৈছে। ই বুকখনৰ দাম 40 ৰুপিজ, আৰু তোমালোকৰ ডিটেইলছত দিয়া হৈ আছে ডেছক্ৰিপশ্যনত চাই তোমালোকে কিদৰে বাই কৰিব লাগিব। যদি বাই কৰা নাই বাই কৰিব পাৰা। আজিৰ ভিডিঅ'টো শেষ কৰিলে, কিপ ৱাচিং একেলগে।